মৰাণ স্বৰ্ণ শাখা সাহিত্য সভাৰ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন। আজি বহাগৰ পহিলা দিনটোত মৰাণ স্বৰ্ণ শাখা সাহিত্য সভাই নিজৰ দিন কাৰ্যসূচীৰ অংশ হিচাপে বৃহত্তৰ মৰাণ অঞ্চলৰ সাহিত্য সংস্কৃতিৰ পথাৰখন জীপাল কৰি ৰখাৰ লগতে জাতীয় জীৱনৰ সৈতে সংস্পৃক্ত সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা অতন্দ্ৰ প্ৰহৰী হিচাপে আমাক অনুপ্ৰাণিত কৰা শিক্ষাগুৰু জ্যেষ্ঠ নাগৰিকক সেৱা সম্বৰ্ধনা তথা শুভেচ্ছা জনোৱা হয়। মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা মৰাণ স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ অনিল শইকীয়া, মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা মৰাণ স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ যতীন চুতীয়া, বিশিষ্ট সমাজসেৱক তথা উদ্যোগপতি শ্ৰীযুত লেখক কোচ, বিশিষ্ট চিকিৎসক আজীৱন সভ্য ডাক্তৰ সুৰুজ শইকীয়া, বটামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শ্ৰীযুতা বিজু বৰবৰা, অৰুণাচল প্ৰদেশৰ নামচাই মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা ভানু লাহনক সেৱা আৰু সম্বৰ্ধনাৰ লগতে বহাগ বিহুৰ ওলগ জনোৱা হয়। মৰাণ স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি অজিত চুতীয়া, উপসভাপতি সুনীল গগৈ, সম্পাদক গিৰীন চেতিয়া, প্ৰাক্তন সভাপতি নীলকান্ত গগৈ, প্ৰাক্তন সম্পাদক ত্ৰয় প্ৰদীপ চুতীয়া, তিলক চাহু, ৰাজ্জাক আলী, সদস্য ডক্টৰ শুভ্ৰজ্যোতি মোহন, সত্যনাথ শৰ্মা, জিতপল চুতীয়াই অসমীয়া নতুন বছৰৰ শুভেচ্ছা আৰু ওলগনি পত্ৰ প্ৰদান কাৰ্যসূচী সফল ৰূপায়ণ কৰে।